মই আজি উপস্থিত আছোঁ কলিয়াবৰৰ শিলঘাটৰ কলিয়াবৰ চাহ বাগিচাত। যিহেতু আসন্ন 2024 সাধাৰণ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহ তৎপৰ হৈছে, সমান্তৰালকৈ কিন্তু ভোটাৰ ৰাইজৰ মাজতো আৰম্ভ হৈছে গুণাগথা। মই কলিয়াবৰ চাহ বাগিচা অঞ্চলত আছোঁ। এই অঞ্চলৰ ৰাইজৰ কথা জানিম। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি কিমান দূৰ সন্তুষ্ট বা অসন্তুষ্ট? বৰ্তমান আমি অসন্তুষ্ট বাৰু, যিহেতুকে অহা কেইদিনৰ পিছত আকৌ মজুৰি বৃদ্ধি হ'ব বুলি আমি গম পাইছোঁ পেপাৰে পত্ৰই, আৰু যিহেতু মাটিৰ পাট্টা দিম বুলি কৈছে, তাৰপিছত আপোনাৰ অৰুণোদয়বিলাক আমাৰ যি চাহ শ্ৰমিক ৰাইজে যিবিলাক সেইবিলাকো পাবলৈ আৰম্ভ কৰিছে। অনাগত দিনত আৰু চাগে ইয়াতকৈ অলপ ভাল কাম কৰিব বুলি আশা আছে আমাৰ। 2024 নিৰ্বাচন পালেহি। হয়, পালে। আকৌ অসমত কাৰ চৰকাৰ হোৱাটো বিচাৰিব? বিজেপি চৰকাৰ হোৱাটো বিচাৰোঁ আমি। বিজেপি চৰকাৰ। হয়। আৰু কলিয়াবৰত আপোনাৰ মিত্ৰজ্যোতিৰ প্ৰাৰ্থী আছে। তেওঁ আমাৰ চকুত যিটো আমি দেখি পাইছোঁ যে বহুত আঁচনিমূলক কাম কৰিছে তেওঁ, মাননীয় কেশৱ মহন্ত মহোদয়ে, গতিকে আমি তেওঁকে বিচাৰোঁ। আৰু এজন লোক আছে, তেওঁৰ পৰা জানিম। বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি ভাল পাইছে নে বেয়া পাইছে? ভাল পাইছোঁ। ৰাইজৰ কাম কাজ কৰিছে নে নাই? ৰাইজৰ বহুতখিনি কাম মানে কৰিলে। ভাল পাইছে। 2024 আকৌ কাৰ চৰকাৰ বিচাৰিব? বিজেপি চৰকাৰে আহিব। কাৰণ বাগানবিলাকত বহুতখিনি আগবঢ়াই দিলে মানে বিজেপি চৰকাৰখনে। সেইটো কাৰণে আমি ভাবিছোঁ বিজেপি চৰকাৰেই থাকক। আমাৰ লগত আৰু এজন আছে। বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি ভাল পাইছে নে বেয়া পাইছে? ভালে পাইছে, হয়। ভাল পাইছে। চাহ বাগিচা অঞ্চলৰ উন্নয়ন সাধন হৈছে নে নাই? হৈছে। 2024 আকৌ কাৰ চৰকাৰ বিচাৰিব? বিজেপি চৰকাৰে লাগে আমাক। বিজেপি চৰকাৰ বিচাৰিব। আপুনি বৰ্তমান চৰকাৰৰ কাম কাজক লৈ ভাল পাইছে নে বেয়া পাইছে? মই বৰ্তমান চৰকাৰটো বহুত ভাল পাইছোঁ। যিখিনি কংগ্ৰেছে আজি 70 বছৰ ধৰি একো কাম কৰা নাই, যেনেকৈ আমাৰ বাগানত আজি পানী, ৰাস্তা পদূলি অন্যান্য ধৰণৰ বহুতখিনি মানে অসুবিধা আছিলে। আৰু এই বিজেপি চৰকাৰ অহাৰ পৰা আমাৰ মানে বাগানবিলাক অলপ ভাল হৈছে, অলপ মই দেখিছোঁ। আৰু আগলৈ মই বিজেপি চৰকাৰক মানে জিকিব আৰু চৰকাৰ কৰিবলৈ মই ভাবিছোঁ মানে। এনেদৰেই কলিয়াবৰ চাহ বাগিচা অঞ্চলৰ কেইবাগৰাকীও লোকে বৰ্তমান চৰকাৰৰ কাম কাজক লৈ সন্তুষ্টি প্ৰকাশ কৰিলে। আমাৰ লগত আৰু কেইজনমান লোক আছে, তেওঁৰ পৰা জানিম যে বৰ্তমান চৰকাৰৰ কাম কাজক লৈ তেওঁলোকে ভাল পাইছে নে বেয়া পাইছে, আহি থকা সময়বোৰত তেওঁলোকে কাৰ চৰকাৰ বিচাৰিব। বাইদেউ, বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি ভাল পাইছে নে বেয়া পাইছে? না, ভাল পাইছোঁ। ৰাইজে যেতিয়া ভাল পাইছে, মই কিয় বেয়া পাম? বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি ভাল পাইছে নে বেয়া পাইছে? কামটো ভালে পাইছোঁ। ভাল পাইছে। হয়, এনেদৰে দেখা গ'ল কলিয়াবৰ চাহ বাগিচাৰ অঞ্চলৰ ৰাইজে চাহ বাগান অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত পুনৰবাৰ অসমত মিত্ৰজোঁটৰ চৰকাৰকে বিচাৰিছে। কলিয়াবৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তকে তেওঁলোকে আকৌ বিধায়ক হিচাপে বিচাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।